নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানটিত ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম। এইটো আমাৰ প্ৰথমটো ভিডিঅ'। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়াহে আমি দিয়া ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতে চাবলৈ পাব। পলম নকৰি আহক ভিডিঅ'ৰ মাজলৈ আমি আগবাঢ়ো। আজি আমি আলোচনা কৰিম অসম বুৰঞ্জীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত। আজি প্ৰথম প্ৰশ্নটো হৈছে প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? অপশ্যন দিয়া আছে ক কামৰূপ, খ প্ৰাগজ্যোতিষ, গ প্ৰাগজ্যোতিষপুৰ, ঘ ৰত্নপীঠ। শুদ্ধ উত্তৰটো হ'ল গ প্ৰাগজ্যোতিষপুৰ। ২ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? অপশ্যন দিয়া আছে ক হৰ্ষবৰ্ধন, খ চুহুংমুং, গ ৰুদ্ৰসিংহ, ঘ চক্ৰধ্বজ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ চুহুংমুং। ৩ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? অপশ্যন দিয়া আছে ক মহাৰাজ নৰনাৰায়ণ, খ ৰুদ্ৰসিংহ, গ চুকাফা, ঘ গদাধৰ সিংহ। শুদ্ধ উত্তৰটো হ'ব ক মহাৰাজ নৰনাৰায়ণ। ৪ নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ শেষ ৰাজধানীখনৰ নাম কি? অপশ্যন দিয়া আছে ক চৰাইদেউ, খ যোৰহাট, গ নাজিৰা, ঘ ৰংপুৰ। শুদ্ধ উত্তৰটো হৈছে খ যোৰহাট। ৫ নম্বৰ প্ৰশ্নটো হৈছে পছা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যন দিয়া আছে ক স্বৰ্গদেউ বিক্ৰমসিংহ, খ কোচ ৰজা নৰনাৰায়ণ, গ চুহুংমুং, ঘ স্বৰ্গদেউ প্ৰতাপ সিংহ। শুদ্ধ উত্তৰটো হ'ব ঘ স্বৰ্গদেউ প্ৰতাপ সিংহ। এইখিনিতে ক'ব বিচাৰিছোঁ আমাৰ প্ৰথম ভিডিঅ'টো যিসকলে চাই আছে এটা লাইক, এটা কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যাতে আমি পৰৱৰ্তী ভিডিঅ' বনাবলৈ আৰু সাহস আৰু উৎসাহ পাওঁ। ৬ নম্বৰ প্ৰশ্নটো হৈছে মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? অপশ্যন দিয়া আছে ক ১৮৫৭ চনৰ ২১ ফেব্ৰুৱাৰীত, খ ১৮৫৮ চনৰ ২৩ ফেব্ৰুৱাৰীত, গ ১৮৫৯ চনৰ ২৩ ফেব্ৰুৱাৰীত, ঘ ১৮৫৮ চনৰ ২১ ফেব্ৰুৱাৰীত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ১৮৫৮ চনৰ ২৩ ফেব্ৰুৱাৰীত। ৭ নম্বৰ প্ৰশ্নটো হৈছে আহোম যুগৰ মুদ্ৰাসমূহত ব্যৱহৃত প্ৰধান ভাষা তিনিটা কি কি? অপশ্যন দিয়া আছে ক টাই, সংস্কৃত আৰু অসমীয়া, খ আহোম, দেৱনাগৰী আৰু অসমীয়া, গ টাই, ব্ৰজাৱলী আৰু দেৱনাগৰী, ঘ ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব খ আহোম, দেৱনাগৰী আৰু অসমীয়া। ৮ নম্বৰ প্ৰশ্নটো হৈছে শৰাইঘাট দলংখন কিমান চনত উলিয়াইছিল? অপশ্যন দিয়া আছে ক ১৯৬৫ চনত, খ ১৯৬২ চনত, গ ১৯৪৮ চনত, ঘ ১৯৫৬ চনত। শুদ্ধ উত্তৰটো হ'ব খ ১৯৬২ চনত। ৯ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ কোম্পানীয়ে অসমৰ ক'ত তেওঁলোকৰ প্ৰথম ৰাজধানী পাতিছিল? অপশ্যন দিয়া আছে ক শদিয়াত, খ শ্বিলঙত, গ চেৰাপুঞ্জীত, ঘ যোৰহাটত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব গ চেৰাপুঞ্জীত। আজি আমাৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে পণ্ডিতসকলৰ মতে অসমৰ আটাইতকৈ প্ৰাচীন জাতিটো কি? অপশ্যন দিয়া আছে ক খাচীয়া আৰু জয়ন্তীয়াসকল, খ আহোমসকল, গ চুতীয়াসকল, ঘ মিজোসকল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ক খাচীয়া আৰু জয়ন্তীয়াসকল। অৱশেষত আপোনালোকলৈ আমি এটা প্ৰশ্ন আগবঢ়াইছোঁ। এই প্ৰশ্নটিৰ উত্তৰ আমাৰ কমেণ্ট বক্সত আপোনালোকে সকলোৱে জনাই দিব। আশা কৰোঁ আপোনালোকে আজি এই অসম বুৰঞ্জীৰ প্ৰথম খণ্ডটো চাই অকণমান হ'লেও উপকৃত হ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ে যেন। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এয়াই আছিল আমাৰ আজি অসম বুৰঞ্জীৰ প্ৰথমটো ভিডিঅ'। পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। Thank you.